নমস্কাৰ মোৰ প্ৰিয় ভাই ভনীসকল, প্ৰভু যীশুৰ নামত আপোনালোকক নমস্কাৰ প্ৰেজডালত জ্ঞাপন কৰিছো। আজি এটি নতুন বিষয় আপোনালোকৰ আগত উপস্থিত কৰিছো। সেই বিষয়টো হৈছে আজিকালি বহুতে মিছা ভাবানী প্ৰচাৰ কৰিছে। প্ৰভু যীশুৰ আগমনৰ বিষয়ে কোনে জানে? কোনো নাজানে। প্ৰভু যীশু নিজেই কৈছিলে যে মোৰ আগমনৰ বিষয়ে স্বৰ্গদূতো নাজানে, কেৱল মানুহৰ পুত্ৰই প্ৰভু যীশুও নাজানে, কেৱল পিতা ঈশ্বৰ জানে। কিন্তু আজিকালি মণ্ডলীৰ মানুহবিলাকে বা বিশ্বাসীবিলাকে কিছুমান মণ্ডলীৰ বিশ্বাসীবিলাকে আগমনৰ বিষয়ে প্ৰচাৰ কৰে, মানে আগমনৰ দিন তাৰিখ হিচাপ গণনা কৰে। আজি প্ৰভুৰ আগমন অতি শীঘ্ৰ হ'ব, অতি সোনকালে হ'ব, আজি হ'ব আৰু 2 বছৰৰ পিছত হৈ যাব, 1 বছৰৰ পিছত, বছৰত হৈ যাব, এনেকুৱা। কিন্তু আগমনৰ বিষয়ে কেতিয়া হ'ব কেতিয়া নহ'ব সেই বিষয়ে জানিবলৈ আৰু কেতিয়া হ'ব কোন তাৰিখত সেই বিষয়ে জানিবলৈ নিজৰ শিষ্যবিলাককো মানা কৰিছিলে। কাৰণ সেইটো উদ্দেশ্য নহয়। প্ৰভু যীশুৰ যিটো ইচ্ছা বা উদ্দেশ্য সেইটো নহয় যে প্ৰভু যীশুৰ আগমন কেতিয়া হ'ব, আজি হ'ব নে কালি হ'ব, সেইটো সোধাৰ এই প্ৰয়োজন নাই। কিন্তু সময়ৰ হিচাপ গণনা কৰিবৰ কাৰণে নহয়, কিন্তু সতৰ্ক আৰু সাৱধান পবিত্ৰ জীৱন যাপন কৰিবৰ কাৰণেহে প্ৰভুৱে নিৰ্দেশ দিছে। প্ৰভু যীশুৰ আগমন কেতিয়া হ'ব কেতিয়া নহ'ব সেই বিষয়ে পিতৃ ঈশ্বৰ নিজেই জানে। আৰু এইটো মানা কৰিছে যে যিটো অধিকাৰ কৰ্তৃত্ব, যি সময়ৰ হিচাপৰ ওপৰত কৰ্তৃত্ব আৰু অধিকাৰ পিতৃ ঈশ্বৰৰ আছে, সেইটো মানুহক দিয়া হোৱা নাই। কেৱল মানুহক ঈশ্বৰৰ ইচ্ছা মতে প্ৰস্তুত আৰু পবিত্ৰ হৈ থাকিবলৈ আৰু অপেক্ষাৰত অৱস্থাত থাকিবৰ কাৰণেহে নিৰ্দেশ দিয়া হৈছে ভাই ভনীসকল। সেইকাৰণে কেতিয়া প্ৰভুৰ আগমন হ'ব, আজি হ'ব কালি হ'ব বুলি কিছুমানে কৈ থাকে। মণ্ডলীৰ কিছুমানে এইবিলাক মিছা ভাবানী প্ৰচাৰ কৰে। কাৰণ প্ৰভু যীশু নিজেই নাজানো বুলি কৈছে, স্বৰ্গদূত বিলাকেই নাজানে বুলি কৈছে। এই যে যি মানুহ প্ৰচাৰ কৰে যে প্ৰভু যীশু অহা বছৰত প্ৰভু যীশুৰ আগমন হৈ যাব, অতি শীঘ্ৰ হৈ যাব বুলি কৈছে, আগমন কৈছে। সেই আগমন এই আগমনৰ বিষয়ে যি ভাবানী প্ৰচাৰ কৰিছে, তাক কোনে জনালে? তাক বাৰু কোনে জনালে? স্বৰ্গদূত বিলাকো যিবোৰ বিষয় জনোৱা হোৱা নাই, বা যিটো ডাঙৰ কিমান বিশেষ যীশুৰ শিষ্যবিলাক চেলাবিলাক আছে, সেইবিলাককো জনা হোৱা নাই। সেই মানুহজনক কোনে জনাইছে? সি নিজেই মনৰ পৰা সাজি লৈছে আৰু মিছা ভাবানী প্ৰচাৰ কৰে। কিন্তু সেইবিলাকৰ পৰা সাৱধান হবা বুলি কৈছে ঈশ্বৰৰ বাক্যত। আৰু আপোনালোকক অনুৰোধ কৰিছে এইবিলাকৰ পৰা সাৱধান হওক। এইবিলাক মিছা ভাবানী কেৱল আগমনৰ বিষয়ে ভয় দেখুৱাই আৰু নিজৰ তাত মানুহবিলাকক গোটাইবৰ কাৰণে তেওঁলোকৰ চেষ্টা। তেওঁলোকে কাকো প্ৰেম নকৰে। যিটো কাৰ্য প্ৰভু যীশুৱে কৰিছিল বা যিটো কাৰ্য পৃথিৱীত কৰিবলৈ আহিছিল প্ৰভু যীশুৱে, সেই কাৰ্যটো কৰিব লাগিছিলে। সেই কাৰ্য তেওঁলোকে নকৰে, কেৱল মানুহক ভয় দেখুৱায় আৰু হিংসা কৰে, ক্ৰোধ কৰে, কৰে, প্ৰেম নকৰে। প্ৰেম কৰিব নোৱাৰে তেওঁলোকে। নিজে পৃথক হৈ গৈ থাকিব। আৰু এই মানুহবিলাকক কি কোৱা হ'ব? ঈশ্বৰে কি কৰিব? এই মানুহবিলাকৰ একো ঈশ্বৰৰ আশীৰ্বাদ নাপায়। এটা সঁচাকৈ এটা প্ৰকৃত ধাৰ্মিক মানুহৰ পবিত্ৰ গুৰু বা পবিত্ৰ ঈশ্বৰৰ ইচ্ছাৰ ভিতৰত চলা গুৰু বিলাক কি কৰিব? তাৰ কৰ্তব্য কি? সকলো মানুহক স্বৰ্গৰ এই পবিত্ৰ ৰাস্তাৰ, পবিত্ৰ পথৰ শিক্ষা দিব যে কেনেকৈ পবিত্ৰ হব লাগিব, কেনেকৈ সেইবিলাক পাপ জগতৰ ৰং ৰস মোহ মায়া ত্যাগ কৰি আহিব লাগিব। এইবিলাক সদায় যাকে পাব তাকে শিক্ষা দিব।
ভাল শিক্ষা দিব, সদায় দিব। আৰু কাকো হিংসা নকৰিব বা কাকো তুচ্ছ নকৰিব, ঘৃণা নকৰিব। সকলোকে সমানভাৱে প্ৰেম কৰিব, তাৰ প্ৰেমেই পৰিপূৰ্ণ। এটা সূৰ্যৰ নিচিনা জিলিকি থাকিব, সূৰ্যৰ নক্ষত্ৰৰ নিচিনা সি সদায় জিলিকি থাকিব, সদায় জিলিকিব, তাৰ জিলিকা শেষ নহব। জীৱন থকালৈকে সি জিলিকি থাকিব। এনেকুৱা গুৰু বা এনেকুৱা বিশ্বাসী হব লাগে। কিন্তু আনক তুচ্ছ কৰা বিধৰ হব নালাগে। যিবিলাকে আনক তুচ্ছ কৰে, আনক প্ৰেম কৰিব নোৱাৰে, আনৰ ওচৰত যিবিলাকৰ ধন সম্পত্তিৰ লোভ মায়া আছে, সেইবিলাকে যাৰ নেকি গৰীব দুখীয়া দুৰ্বল, সেইবিলাকৰ একো দিব নোৱাৰে, ভাল বস্তু খুৱাব নোৱাৰে, দিব নোৱাৰে, এনেকুৱা মানুহ বিলাকক তুচ্ছ কৰে। সেইকাৰণে আজিকালি মানুহ বিলাকে এনেকুৱাই কৰি আছে। আৰু বিশ্বাসী বিলাকে, মণ্ডলী বিলাকৰ কিছুমান কৰ্মকৰ্তা বিলাকে এইবিলাক ভাবি খোৱা ভাৱবাদী বিলাক হৈছে। কিন্তু প্ৰভু যিৰ্মিয়া ভাৱবাদীত কি কৈছে? ঈশ্বৰে কি কৈছে? যিবিলাকক মই পঠোৱা নাই, তেওঁলোকে মোৰ নামত ভৱিষ্যতবাণী, মিছা ভৱিষ্যতবাণী প্ৰচাৰ কৰিছে বুলি কৈছে। যিৰ্মিয়া ভাৱবাদীৰ পুস্তকত পঢ়িলে আপোনালোকে গম পাব। সেইবিলাকক মই একো কৈ পঠোৱা নাই, কিন্তু তেওঁলোকে গৈ মিছা ভৱিষ্যতবাণী প্ৰচাৰ কৰিছে যে ঈশ্বৰ জীৱাই মোক পঠাইছে বুলি, এনেকুৱা কবলৈ পঠাইছে বুলি। এনেকুৱা বিলাক এতিয়া বহুত ভৰি পৰিছে পৃথিৱীত। সেইকাৰণে কিয় মিছা মাতিছে, কিয় ঈশ্বৰৰ ক্ৰোধটো, ঈশ্বৰৰ দণ্ডপাত্ৰ হৈ আছে বুলি জানিও তেওঁলোকে এনেকুৱা কৰিছে। ভাবি আচৰিত লাগে, তেওঁলোকৰ ইমান কঠিন মন, ইমান নিদৰ মন কিয় হৈছে? যিবিলাকে নেৰ মাইণ্ডেড মানুহ, সংকোচ মনৰ মানুহ, দিমাগটো সংকোচ আছে, অকল নিজৰ মণ্ডলীৰ ভিতৰতে এই আপোন নিজৰ জ্ঞানটো দেখুৱাই থাকিব, কিন্তু বাহিৰত একো প্ৰচাৰ, একো ঈশ্বৰৰ ভাল কথা কবই পৰা নাই। বাইবেলৰ এটা শুদ্ধ পথ, পবিত্ৰ পথৰ বিষয়ে বাইবেলত একোৱে কব নোৱাৰে। একো কবলৈ সিহঁতৰ কোনো সাহস নাই, কাৰণ বাইবেলৰ জ্ঞানটো নাই। তেওঁলোকে ভাবিছে যে তেওঁলোকে যি ভাবিছে যে প্ৰভুৰ আগমন, আমাৰ মণ্ডলীটোৱে আগমনত যাব, আমাৰ মণ্ডলী আমিয়ে আগমনত যাম, আৰু গোটেই পৃথিৱী আগমনত নাযাব, এনেকুৱা ভাবিছে। কিন্তু ঈশ্বৰে কি মানুহৰ মুখ চাই আগমন কৰিব নেকি? আপোনাৰ চেহেৰা চাই আগমন নকৰে। সি আত্মাৰ ভিতৰত সেই সৰলতা, নম্ৰতা আৰু বিশ্বাস, ঈশ্বৰৰ প্ৰতি আস্থা, এইটো চাইহে প্ৰভু যীশুৱে স্বৰ্গলৈ লৈ যাব সেই আত্মাটোক। আপুনি ইমান অহংকাৰ কৰি আছে বেলেগৰ ওচৰত, এই অহংকাৰটো লৈ আপুনি স্বৰ্গলৈ যাব পাৰিব নেকি? কেতিয়াও নোৱাৰিব। আপুনি নিজকে শুধৰাওক, সতৰ্ক হওক, সাৱধান হওক, যাতে সকলো মণ্ডলী বিলাকক কৈছো যে আগমনৰ হিচাপ কৰিব নালাগে, কিন্তু সতৰ্ক আৰু সাৱধান হৈ থাকিব লাগে। পবিত্ৰ হবলৈ ঈশ্বৰে নিৰ্দেশ দিছে, প্ৰভু যীশুৱে নিৰ্দেশ দিছে। প্ৰভু যীশুৰ ইচ্ছা এইটোৱেই যে আমি সতৰ্ক আৰু সাৱধান হৈ থাকিম, পবিত্ৰ হৈ থাকিম, দিনে দিনে আমি নিজকে পবিত্ৰ কৰিম। এইটোৱেই প্ৰভু যীশুৰ ইচ্ছা। প্ৰভু যীশু কেতিয়া আগমন কৰিব নে নকৰিব, সেইটো ঈশ্বৰৰ ইচ্ছা। প্ৰভু যীশু কেতিয়া পঠাব বা প্ৰভু যীশু নিজে কেতিয়া আহিব, তাৰ ইচ্ছা। সেইটো আহিবলৈ যদি মন আছে আহিব, আহিবলৈ মন নাথাকিলে নাহিব, এইটো ঈশ্বৰৰ ইচ্ছা। জবৰদস্তি আপোনালোকে ঈশ্বৰক পৃথিৱীলৈ নমাই আনিব নোৱাৰিব নহয়। কিন্তু ঈশ্বৰৰ ইচ্ছা কি বা প্ৰভু যীশুৰ ইচ্ছা কি? আমাক প্ৰভু যীশুৱে নিৰ্মাণ কৰিছে তেওঁৰ আৰাধনা কৰিবৰ কাৰণে, কিন্তু আমি এই পৃথিৱীত জন্ম পাই পাপে মন্দে জীৱন যাপন কৰি আছো। এইটো ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আমি জীৱন যাপন কৰিছো। ঈশ্বৰৰ ইচ্ছাৰ ভিতৰত অহাটোৱেই ঈশ্বৰে বিচাৰে, প্ৰভু যীশুৱে বিচাৰে। সেইটোৱেই মাত্ৰ সতৰ্ক পবিত্ৰ জীৱন যাপন কৰিবলৈ, কাকো মিছা কথা নকবলৈ, কাকো ফাঁকি চলবাজ নকৰিবলৈ, কাৰো
বস্তু চুৰি নকৰিবৰ কাৰণে, কাৰো বস্তু লুটমাৰ নকৰিবৰ কাৰণে, কাকো বেয়া চকুৰে বা বেয়া ব্যৱহাৰ নকৰিবৰ কাৰণে, কাকো দুখ কষ্ট আৰু কাকো মনত দুখ নিদিবৰ কাৰণে এইবিলাক স্বভাৱটো ধাৰণ কৰিব লাগিব। এনেকুৱা পৰিৱৰ্তন হ'ব লাগিব নিজকে। সকলোকে মৰম মধুৰ নিচিনা হ'ব লাগিব, যাতে সবেই পৃথিৱীৰ সকলোৱে যাতে আপোনাৰ বচন বা আপোনাৰ কথা বতৰা শুনি আপোনাৰ প্ৰভাৱিত হ'ব বুলি, আপোনাৰ কথাত প্ৰভাৱিত হৈ আপোনাৰ ওচৰলৈ আহিব, আপোনাৰ নিচিনা হ'বলৈ চেষ্টা কৰিব। প্ৰভু যীশু সেই উত্তমতাটো বিচাৰি আছে মাত্ৰ। কিন্তু আগমন 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 বুলি কিছুমানে কৈ থাকে। এই আগমন বিষয়ে ই নিজে নাজানে, কিন্তু নিজে নিজে সাজি কাচি আগমন আগমন বুলি কৈ থাকে। প্ৰভু যীশু পবিত্ৰ হৈ তেওঁৰ ৰাজ্যত লৈ যাব, বা তেওঁৰ এটা আত্মিক ৰাজ্য এই পৃথিৱীতে নমাই আনিব, যেতিয়া ঈশ্বৰৰ সেই দিন কালটো সম্পূৰ্ণ হ'ব, তেতিয়াই হ'ব। কিন্তু আপোনাৰ একমাত্ৰ ঈশ্বৰে আপোনাৰ ঈশ্বৰৰ পৰা কি বিচাৰিছে? আপোনাৰ কৰ্তব্য কি হয় যে আপুনি পবিত্ৰ হৈ থাকক, ঈশ্বৰৰ নিচিনা শুক্ল নিৰ্মল জীৱন যাপন কৰক, পবিত্ৰ শুক্লা জীৱন যাপন কৰক, আৰু ঈশ্বৰৰ অপেক্ষাত আৰাধনাত বিশ্বাসত নিবিড় হৈ থাকক। সকলোকে ঈশ্বৰৰ কথা কওক, এই পবিত্ৰ ৰাস্তাৰ এই শুদ্ধ ৰাস্তাৰ কথা বা মেছেজটো দিয়ক। সেইটো আপোনাৰ পৰা আপোনাৰ কৰ্তব্য হয়। সকলোকে সমানভাৱে মৰম কৰক, সকলোকে ৰেচপেক্ট কৰক, সৰু হওক ডাঙৰ হওক, সকলোকে ৰেচপেক্ট কৰক, ধনী হওক দুখীয়া হওক গৰীব হওক বা যি নহওক, সকলোকে ৰেচপেক্ট কৰিবলৈ শিকক। এইটোৱে প্ৰভু যীশু কৈ আছে। আপোনালোকক মই এইটোৱেই বেছি কথা নকওঁ, আজিৰ ভিডিঅ'টোত মই ইমানেই কৈছো। আপোনালোকে যাতে ভিডিঅ'টো চাই আপোনালোকে সতৰ্ক হওক বুলি মই আপোনালোকক আশা কৰিছো আৰু বিশ্বাস কৰিছো যে আপোনালোকে এই ভিডিঅ'টো চাই বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক, সম্পূৰ্ণকৈ চাওক, হোৱাটছএপত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে যাতে এই ভিডিঅ'বিলাক কৰিব পাৰিব। আৰু আপুনি যদি নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে নতুন নতুন ভিডিঅ'বিলাক লেটেষ্ট ভিডিঅ' আপোনালোকে সদায় পাই থাকিব। ধন্য প্ৰভু, ধন্য তেওঁৰ নাম, আমেন।